Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ যিহেতু অসম চৰকাৰে অসমৰ খেতিয়কসকলৰ বাবে কৃষকসকলৰ বাবে এখন খুব সুন্দৰ আঁচনি আপোনালোকলৈ আগবঢ়াইছে, যিটো কৃষি সা সঁজুলি নামেৰে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি আঁচনি নামেৰে নামাকৰণ কৰিছে। আৰু ইয়াৰ জৰিয়তে যিসকল কৃষক ইয়াত অন্তৰ্ভুক্ত হ'ব তেওঁলোকে বছৰি ৫,০০০ টকাকৈ সাহায্য লাভ কৰিব আৰু যিটো তেওঁলোকৰ খেতিৰ বাবে বা কৃষকসকলে খেতিৰ সা সঁজুলি কিনিব পৰাকৈ অসম চৰকাৰে এইটো তেওঁলোকলৈ আগবঢ়াইছে। আৰু মই স্কিমখনৰ বিষয়ে আপোনালোকক ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখাই যাম আৰু আপোনালোকে ফৰ্মখনো পাব। মই ফৰ্মখন ডেছক্ৰিপশ্যন বক্সত দি দিম আৰু ফৰ্মখন কেনেকৈ পাব সেইটো দেখাম আৰু ফৰ্মখন কেনেধৰণে ফিল আপ কৰি ক'ত জমা দিব সকলোখিনি মই দেখাই যাম। যিহেতু বৰ্তমান পঞ্চায়তৰ ব্যৱস্থা ক'তো নাই, পঞ্চায়ত বৰ্তমান বন্ধ হৈ আছে, গতিকে আপোনালোকৰ গাঁও অঞ্চলৰ যিসকল VDP মেম্বাৰ আছে, VDP মেম্বাৰসকলৰ জৰিয়তে কৃষকসকলে ভেৰিফিকেশ্যন কৰি সেই ফৰ্মখন জমা দিব পাৰিব আৰু ৫,০০০ টকা তেওঁলোকে কৃষিৰ সা সঁজুলিৰ নামত লাভ কৰিব। তো গাইজ, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব, মই ষ্টেপ বাই ষ্টেপ দেখাই যাম। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো দবাই ল'ব যাতে মই এতিয়া ভিডিঅ'খিনি পাই থাকোঁ। থেংক ইউ। তো বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোকক মই সম্পূৰ্ণৰূপে দেখাই যাম আৰু আপোনালোকক কৈ যাম যাতে কেনেধৰণে কৰিব পাৰে আৰু ভিডিঅ'টো সেইকাৰণে কোনো ধৰণৰ স্কিপ নকৰাকৈ আপোনালোকে চাই যাব। তো গাইজ চাওক, প্ৰথমতে মই ইয়াতে ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ। এই পেজটো খোলাৰ পিছত চাওক গাইজ, ইয়াত মই চাৰ্চ কৰা আছে যে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা অসম। মুখ্যমন্ত্ৰীৰ সা সঁজুলি যোজনা, কৃষিৰ বাবে যিখিনি সা সঁজুলি যোজনা, সেইটো কেৱল অসমৰ বাবে খুলি দিছে, এইটো অসম চৰকাৰে লঞ্চ কৰিছে। গতিকে এই যিটো মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, এইটোৰ বিষয়ে আজি আপোনালোকক মই দেখাই যাম বা কৈ যাম। গতিকে আপোনালোকে সম্পূৰ্ণ চাই যাব ভিডিঅ'টো আৰু এইটো কৃষকসকলৰ বাবে খুবেই উপযোগী। গতিকে ইয়াতে আমি এই যিটো মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, ইয়াতে আমি কি কৰিম, চাৰ্চ কৰিম। ইয়াতে চাৰ্চ কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ খোল খাই গৈছে আৰু ইয়াতে আহিছে দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ লঞ্চ দ্য মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা। তো অসম চৰকাৰে অসমৰ লোকসকলৰ বাবে, খেতিয়কৰ বাবে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা এইটো আপোনালোকলৈ আগবঢ়াই দিছে। তো ইয়াতে চাওক গাইজ, ইয়াতে আমি স্ক্ৰল ডাউন কৰিম আৰু স্ক্ৰল ডাউন কৰি ইয়াতে চাওক কেইবাটাও অপশ্যন দিয়া আছে। প্ৰথমটো দিয়া আছে যে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আৰু ২ নম্বৰটো একেই দিয়া আছে আৰু ৩ নম্বৰ যিটো অপশ্যন দিয়া আছে চাওক মাই স্কিমত যে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা অসম, আমি এই লিংকটোত ক্লিক কৰিব লাগিব আৰু এই লিংকটোত ক্লিক কৰিলে আমি গোটেই ডিটেইলছখিনি আমি পাম। গতিকে আমি এই লিংকটোত ক্লিক কৰিম। এই লিংকটোত ক্লিক কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ খোল খাই যাব। এতিয়া আমি লেংগুৱেজটো ইংলিছ কৰি লৈছোঁ। তাৰপিছত ইয়াতে আপোনালোকে চাব আৰু মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, তো এইটো মুখ্যমন্ত্ৰীয়ে আপোনালোকলৈ কৃষকসকলে লঞ্চ কৰিছে, এইটো কেৱল অসমৰ বাবে। গতিকে মই ডিটেইলছত আপোনালোকক কৈ যাম আৰু এই ডিটেইলছখিনি মই আপোনালোকক এতিয়া পঢ়ি নুশুনা, কাৰণ এইখিনি পঢ়ি থাকিলে বহুত দীঘলীয়া হৈ যায়। ইয়াতে চাওক মই এই যিটো লিংক হয়, এই পেজটোৰ এই লিংকটো মই আপোনালোকক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মই দি দিম, তাতে ক্লিক কৰি আপোনালোকে এইখিনিলৈ পাব পাৰিব। তো গাইজ ইয়াতে চাওক, মই মাত্ৰ কেইটামান কথা আপোনালোকক এই স্কিমটোৰ বিষয়ে ক'ব খুজিছোঁ। প্ৰথম অপশ্যনটো এটা দিছে ৫,০০০ উইল বি 5,000 উইল বি প্ৰভাইডেড টু ইচ ফাৰ্মাৰ। ৫,০০০ টকাকৈ এজন কৃষকে পাব। দ্য নাম্বাৰ অফ বেনিফিচিয়াৰিজ উইল বি এ টোটেল অফ 5 লাখ ফাৰ্মাৰ্ছ। ৫ লাখ ফাৰ্মাৰে এইখিনি পইচা, এই ৫,০০০কৈ পইচা লাভ কৰিব। এইটো কোনো ধৰণৰ PM কিষাণ সন্মান নিধিৰ লগত কোনো ৰিলেটেড নাই। সেইটো ২,০০০ টকীয়া যিটো কৃষকৰ পইচা, সেইটোৰ লগত কোনো ৰিলেটেড নাই। এইটো সম্পূৰ্ণ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা, যিটো খেতিয়কসকলে খেতি কৰিবৰ বাবে, কৃষি কৰিবৰ বাবে যিখিনি সা সঁজুলি কিনা হয় তেওঁলোকৰ বাবে এটা এককালীন সাহায্য, আৰু এককালীন নহয় আচলতে, এইটো প্ৰতি বছৰে তেওঁলোকে পাই থাকিব। আৰু এই স্কিমখনৰ গোটেই ডিটেইলছখিনি আপোনালোকক জনাম। আৰু এই স্কিমখন এপ্লাই কৰাৰ অকল পদ্ধতি হৈছে অফলাইন, আৰু অফলাইন প্ৰচেছটো হয় পঞ্চায়ত যোগে। তো পঞ্চায়ত যোগে এতিয়া হয়তো আমাৰ পঞ্চায়তখিনি ভাগি গৈছে, কাৰণ পঞ্চায়তৰ ইলেকশ্যন নাই হোৱা। তো পঞ্চায়ত যেতিয়া নাই, গতিকে আৰু এটা প্ৰচেছ দিছে, কৃষকসকলে এপ্লাই কৰিব পাৰিব। কাৰ যোগেদি এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব পাৰিব, মই আপোনালোকক দেখাই যাম। তো গাইজ ইয়াতে আমি অলপ স্ক্ৰল ডাউন কৰিলোঁ আৰু ইয়াতে চাওক কিছুমান বেনিফিট দিছে। এই স্কিমখনত সোমালে বা এই স্কিমখনৰ জৰিয়তে আপুনি কিমান কি বেনিফিট পাব, সেইটো
ইয়াতে দিছে আৰু মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম আপোনালোকে এইখিনি নিজে চাই ল'ব আৰু ইয়াতে দুটা লেংগুৱেজত আপোনালোকে চাব পাৰিব এটা ইংলিছ এটা হিন্দী গতিকে আপোনালোকে যোনটোতে ভাল পায় সেইটোতে চেক কৰি ল'ব পাৰিব তাৰপিছত আটাইতকৈ মন কৰিবলগীয়া কথা হৈছে ইলিজিবিলিটি যেটো এইখিনি দিয়া আছে ইলিজিবিলিটিত যে কেনেকুৱা ধৰণৰ ব্যক্তিয়ে এপ্লাই কৰিব পাৰিব বা কোনে কোনে পাৰিব বা কোনে কোনে নোৱাৰিব সেইটো আপোনালোকক এতিয়া মই দেখাই যাম তো প্ৰথম 1 নম্বৰ পইণ্টত দিছে দা বেনিফিচিয়াৰী শুড বি এ ৰেচিডেণ্ট ফাৰ্মাৰ অফ আসাম যিজন ফাৰ্মাৰজন খেতিয়কজন অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব দ্বিতীয় কথাটো হৈছে অনলি স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ আৰ এলিজিবল ফৰ দ্য বেনিফিট আণ্ডাৰ দ্য স্কিম তো ক্ষুদ্ৰ কৃষকসকলেহে এই স্কিমখনত অন্তৰ্ভুক্ত হ'ব পাৰিব 3 নম্বৰ দিছে দ্য বেনিফিচিয়াৰী শুড বি মোৰ দেন 21 ইয়াৰ্ছ ওল্ড তো বেনিফিচিয়াৰীজন 21 বছৰৰ ওপৰ হ'ব লাগিব 4 নম্বৰ দিছে হি অৰ সি should be involved in cultivation for at last 3 years গতিকে সক ইয়াতে সক এটা কথা আছে এটা প্ৰথমতে দিছে হি অৰ সি ইয়াতে কোনো পুৰুষ মহিলা বুলি ভাগ নাই পুৰুষ মহিলা সকলো সমানে কৰিব পাৰিব পুৰুষ মহিলা খেতিয়ক সকলোৱে একেলগে কৰিব পাৰিব আৰু ইয়াত এটা কথা কৈছে যে তেওঁলোকে খালি খেতি কৰাৰ মিনিমাম 3 বছৰৰ আগৰ পৰা খেতি কৰা হ'ব লাগিব বা তেওঁলোকৰ খেতি কৰাৰ নটিচ থাকিব লাগিব তাৰপিছত 5 নম্বৰ দিছে অল কিষাণ ক্ৰেডিট কাৰ্ড হোল্ডাৰ্ছ আৰ এলিজিবল টু এপ্লাই আণ্ডাৰ দ্য স্কিম যি সকলৰ কেচিচি কাৰ্ড আছে কিষাণ ক্ৰেডিট কাৰ্ড আছে সেই সকলে এই স্কিমখনত অন্তৰ্ভুক্ত হ'ব পাৰিব দ্য এপ্লিকেণ্ট বেনিফিচিয়াৰী শুড হেভ এ লিভ বেংক একাউণ্ট তেওঁলোকৰ এটা বেংক একাউণ্ট থাকিব লাগিব only one farmer per family shall be eligible to for the benefit under the scheme তো only one farmer তাৰমানে এটা পৰিয়ালৰ এজন কৃষকেহে এটা পৰিয়ালৰ এজনেহে এই স্কিমখনত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু ইয়াত মানে ধৰক কাৰোবাৰ ঘৰত যদি পুৰুষজনে খেতি কৰে বা কাৰোবাৰ ঘৰত পুৰুষ নে মহিলা আছে তো মহিলা ঘৰ থকা হ'লে মহিলাসকলে এপ্লাই কৰিব পাৰিব মহিলাগৰাকীয়ে পাৰিব মুখ্য মহিলাগৰাকীয়ে আৰু যদি পুৰুষ থাকে তেতিয়া পুৰুষে এপ্লাই কৰিব পাৰিব তাৰমানে এটা ফেমিলিত এজনেহে এপ্লাই কৰিব পাৰিব তাৰপিছত 3 নম্বৰ আৰু এটা অপচন দিয়া আছে এইটো সক এপ্লিকেশ্যন প্ৰচেছ আৰু এপ্লিকেশ্যন প্ৰচেছটো দিছে কি অফলাইন ইয়াত এপ্লিকেশ্যন দুটা মেথডত দিয়া আছে এপ্লিকেশ্যন ইন আছামিজ আৰু এপ্লিকেশ্যন ইন ইংলিছ গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়া আছামিজৰ যিখন এপ্লিকেশ্যন PDF হয় সেই PDFটো লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব মই PDFটোৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম সেই লিংকটোৰ মতে আপোনালোকে গৈ কিনি এটা এপ্লাই কৰিব পাৰিব আৰু ইংলিছ ফৰ্মেট আছে ইংলিছটো আমাৰ ইয়াত কোনো প্ৰয়োজন নাই গতিকে আপোনালোকে অসমীয়া PDFটোতে এপ্লাই কৰিব পাৰিব তাৰপিছত ইয়াতে সক মই কি ডকুমেন্ট এইটোৰ কাৰণে কি ডকুমেন্ট লাগিব মই আপোনালোকক দেখাই দিছো তো এইটোৰ কাৰণে প্ৰথম লাগিব আপোনাৰ আধাৰ কাৰ্ড আৰু 2 নম্বৰতে লাগিব ৰেচিডেন্ট সাৰ্টিফিকেট মানে আপোনাৰ যিখন PRC খন এখন যদি আছে এখন দিব পাৰিব আৰু যদি নাই পাৰ্মানেন্ট ৰেচিডেন্সৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰে গতিকে আপোনাৰ আধাৰ কাৰ্ডটো থাকিলে 1 আৰু 2 এই দুইটা হৈ যাব 3 নম্বৰত আহিলে কাষ্ট সাৰ্টিফিকেট ইফ ST SC যদি কৃষকজন SC বা ST কাষ্টৰ হয় তেতিয়া হলে তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব যদি তেওঁলোক OBC কাষ্টৰ হয় জেনেৰেল কাষ্টৰটো কাষ্ট সাৰ্টিফিকেট নাথাকে গতিকে OBC কাষ্টৰ হলে কাষ্ট সাৰ্টিফিকেট নালাগে তাৰপিছত এজ প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰে বা পান কাৰ্ডো কৰিব পাৰে বা ভোটাৰ কাৰ্ডো কৰিব পাৰে প্ৰুফ অফ এগ্ৰিকালচাৰেল ল্যান্ড গতিকে এই প্ৰুফ অফ এগ্ৰিকালচাৰেল ল্যান্ডৰ কাৰণে আপোনালোকৰ ম্যাদী পট্টাৰ যেটো খাজনা ৰচিদ হেতু এপ্লাই কৰিব পাৰে হেতু দিব পাৰিব আৰু লগতে আপোনালোকৰ সেই ম্যাদী পট্টাত থকা যিখিনি জমাবন্দী কপি আছে সেই জমাবন্দী কপিখিনি আপোনালোকে দিব পাৰিব তাৰ পিছত দিব লাগিব বেংক একাউণ্ট ডিটেইলছ তো আপোনালোকৰ নিজৰ বেংকৰ একাউণ্টৰ ডিটেইলছখিনি তাত গাঁঠি দিব লাগিব ফৰ্মৰ লগত তাৰ পিছত ইয়াত কৈছে যে ৰেচন কাৰ্ড মেন্ডেট এটা ৰেচন কাৰ্ডটো আপোনালোকে দিব লাগিব তাৰমানে ক্ষুদ্ৰ খেতিয়ক আৰু এটা কথা হৈছে কি যিসকল লোকৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত কৈছে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ দুখন পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু এটা আপোনালোকৰ নিজৰ স্থায়ী এটা মোবাইল নাম্বাৰ লাগিব আৰু আন্ডাৰটেকিং এটসেট্ৰা আন্ডাৰটেকিং ইয়াতে এখন ফৰ্মখনত এখন আন্ডাৰটেকিং আহে সেই আন্ডাৰটেকিংখন আপোনালোকে ফিল আপ কৰি প্লেনি ইয়াতে জমা দিব লাগিব এই কেইটা ডকুমেন্ট লৈ এই 9টা ডকুমেন্ট আপোনালোকে দিব পাৰিব তাৰ পিছত ইয়াতে এটা প্ৰথম কথাটো হৈছে কি আপোনালোকে এই এপ্লিকেশনখন কাক দিব বা কেনে ধৰণে কৰিব বা ক'ত কৰিব তো ইয়াতে সক এইখিনি যিখিনি এপ্লিকেশনৰ স্টেপ 1 টো আছে ইয়াতে আপোনালোকৰ হে গোটেইখিনি কথা সোমাই আছে
তো ইয়াত চাওক আপোনালোক যে প্ৰকৃত কৃষক হয় নে নহয় সেই কৃষকসকলক কোনে চাৰ্টিফাইড কৰিব সেইটো কৰিব চাওক ষ্টেপ নাম্বাৰ 3 দ্য বেনিফিচিয়াৰী উইল বি চিলেক্টেড GP/VDP ৱাইজ। গতিকে আপোনালোকৰ নিজৰ নিজৰ ৰেভিনিউ গাঁওবিলাকত যিসকল VDP লোক আছে তেওঁলোকে আপোনালোকক খেতিয়ক সম্পূৰ্ণ খেতিয়ক হয় নে নহয় তেওঁলোকে আপোনালোকক চিলেক্ট কৰি জনাব। তাৰপিছত আপোনালোকে এই ফৰ্মখন কি কৰিব লাগিব গাঁও পঞ্চায়ত আৰু ৰিকুৱাৰ্ড মেক এ লিষ্ট অল বেনিফিচিয়াৰীজ এণ্ড কম্পাইল ইট বাই দ্য এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ দ্য ADO concerned and this list will be placed before the district level committee। গতিকে আপোনালোকৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে গাঁও পঞ্চায়তৰ পৰা ভেৰিফিকেশ্যন বা VDPৰ পৰা ভেৰিফিকেশ্যন কৰাই আপোনালোকে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। গতিকে এতিয়া গাইজ আহক মই আপোনালোকক ফৰ্মখন দেখাই দিওঁ যে ফৰ্মখন আপোনালোকে কেনেধৰণে পাব বা ফৰ্মখন আপোনালোকে কেনেকৈ ল'ব। এতিয়া গাইজ ইয়াতে যিখন চাওক এপ্লিকেশ্যন ফৰ্ম ইন আছামিজ আছে ইয়াতে আমি এই লিংকটোত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত এনেধৰণে এটা পেজ ছাইডত খোল খাই যাব আৰু পেজটো খোল খালে অকণমান সময় ৱেইট কৰিব লাগিব যিহেতু এটা PDF আহিব। PDFটো আপোনালোকে চেক কৰিব লাগিব তো অকণমান সময় ৰৈ দিব এনেকৈ লোড হ'ব। এতিয়া আমাৰ ফৰ্মখন আহি গৈছে। ইয়াতে চাওক মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনাৰ অধীনত বিত্তীয় সাহায্য লাভৰ বাবে আবেদন পত্ৰ। তো প্ৰথমতে ইয়াতে চাওক আছে আবেদনকাৰীৰ নাম এইখিনি ডিটেইলছ আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছত মাটিৰ সবিশেষ পটা নং মৌজা ৰাজচক্ৰ আৰু বিগত 3 বছৰ খেতি কৰা বিৱৰণ। এই যে আপোনালোক যোৱা 3 বছৰ যে খেতি কৰিছিলে সেই খেতি কৰাৰ ডিটেইলছখিনি ইয়াত দিব লাগিব আৰু ইয়াতে আপোনালোকক VDPয়ে চিলেক্ট কৰি দিব যে VDP জনে VDP ৱাইজ যদি বা গাঁও পঞ্চায়তৰ ফালৰ পৰা VDPয়ে হওক যিজনক কৃষকক চিলেক্ট কৰি দিব তেওঁলোকেহে এই আবেদন পত্ৰখনি পূৰাব পাৰিব। তাৰপিছত একেবাৰে শেষত এটা ঘোষণা দিছে। এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে চেক কৰি ল'ব পাৰিব। মই লিংকটো দিয়ে দিম। ইয়াতে এটা ঘোষণা দিছে যে মই ইয়াতে দিছে আমুক পঞ্চায়তৰ আমুক ৰাজস্ব আমুক জিলাৰ ইয়াৰ দ্বাৰা সততাৰে নিশ্চিত কৰি ঘোষণা কৰোঁ যে ওপৰত উল্লেখ কৰা তথ্যসমূহ আৰু মোৰ বেংক একাউণ্টৰ সবিশেষ মোৰ জ্ঞান বিচাৰ মতে শুদ্ধ। আঁচনিখনে আগবঢ়োৱা সুবিধা লাভ কৰাৰ বাবে মই কোনো সত্য লুকুওৱা নাই বা কোনো ভুল তথ্য উল্লেখ কৰা নাই। মই জানো যে আঁচনিখনে আগবঢ়োৱা সুবিধা অকল পামত ব্যৱহাৰ কৰা কৃষি সা সঁজুলি কৰাৰ বাবেহে দিয়া হৈছে। মই এইটোও জানো যে যিকোনো ভুল তথ্য দিয়াৰ লগতে আঁচনিখনে আগবঢ়োৱা সাহায্য অন্য কামত ব্যৱহাৰ কৰিলে নিয়ম অনুসৰি শাস্তি লাভ কৰিবৰ বাবে মই বাধ্য থাকিম। গতিকে ইয়াত যিখিনি টকা আপোনালোকক প্ৰতি আপোনালোকক বছৰে দি যাব সেই পইচাখিনি আপোনালোকে অকল খেতিৰ লগত জড়িত বস্তু কিনাতহে ব্যৱহাৰ কৰিব পাৰিব। এটা আবেদনকাৰী স্বাক্ষৰ দিব লাগিব আৰু তাৰিখটো লিখিব লাগিব। আৰু এটা পেজ আছে সেইটো মই আপোনালোকক স্ক্ৰল কৰি দেখাই দিছোঁ। ধন ব্যৱহাৰৰ প্ৰমাণ পত্ৰ। আঁচনিৰ নাম মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা। আবেদনকাৰী বা হিতাধিকাৰী আপোনালোকৰ নাম লিখিব লাগিব, দেউতাকৰ নাম, ঠিকনা এইখিনি একেই হ'ব। বেংক একাউণ্টৰ সবিশেষ হ'ব, বেংকৰ নামৰ সৈতে একাউণ্ট নম্বৰ, বেংকৰ ঠিকনা। আৰু ঘোষণা কৰিছে যে মই জ্ঞাত যে অসম চৰকাৰে মোৰ নামত মঞ্জুৰ কৰা 5,000 টকা মই ওপৰত উল্লেখ কৰা বেংক একাউণ্টত জমাইছোঁ। উক্ত ধনৰাশি মই কেৱল কৃষি সা সঁজুলি কৰাৰ বাবদ ব্যৱহাৰ কৰিছোঁ। তো যেতিয়া আপোনাৰ এই একাউণ্টত পইচাটো সোমাব তেতিয়া আপুনি এই যিখন এনেই ফৰ্মখন দুটা পেজৰ 1 আৰু 2 এটা যিটো 3 নম্বৰ পেজ ধন ব্যৱহাৰ প্ৰমাণপত্ৰ এই আপোনাৰ একাউণ্টত যেতিয়া পইচাটো সোমাব তাৰপিছত আপুনি এই বেংকৰ পৰা পইচাটো উলিয়াই যিটো বস্তু কিনিব সেই বস্তুটোৰ ডিটেইলছ আৰু আপোনাৰ ডিটেইলছ ইয়াতে ভৰাই এইখন আকৌ আপুনি কি কৰিব লাগিব জিলা কৃষি বিষয়াৰ প্ৰতি স্বাক্ষৰ, আবেদনকাৰী হিতাধিকাৰী স্বাক্ষৰ ইয়াত চহী মাৰি আপুনি এগ্ৰিকালচাৰ অফিচত জমা দিব লাগিব। তাৰপিছত এগ্ৰিকালচাৰে আপোনাৰ প্ৰথমতে আপুনি চহী কৰি জমা দিব, তাৰপৰা এগ্ৰিকালচাৰত অফিচত ADOয়ে চহী কৰিব, ADOয়ে চহী কৰি ফৰ্মখন আপুনি আকৌ ছাবমিট কৰিব লাগিব। এইখন আপোনাৰ শেষৰখন ফৰ্ম হৈছে এখন আপোনাৰ বস্তু কিনাৰ এখন ফৰ্ম হয়। তাৰপিছত আপোনালোকে প্ৰথমতে এতিয়া এই ফৰ্ম দুখন ফিল আপ কৰি আপোনালোকে কৃষিৰ বাবে প্ৰয়োজনীয় সা সঁজুলিখিনি আপোনালোকে ল'ব পাৰে। আৰু এইখন ল'বৰ বাবে আপোনালোকে ধৰক মই এতিয়া PDF-ত দি দিম। PDF-টো লোৱাৰ পিছত আপোনালোকে প্ৰিণ্ট কৰি লৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ নিজৰ এৰিয়া VDPক লগত লৈ তেওঁলোকে যিসকল কৃষকক চিলেক্ট কৰি দিব সেই কৃষকসকলে এইটো এপ্লাই কৰিব পাৰিব আৰু যোৱা 3 বছৰৰ খেতি কৰাৰ